আজি আমি ইয়াতে বিভিন্ন আঁচনিৰ শুভাৰম্ভণি কৰিবলৈ সমবেত হৈছোঁ। কাৰ্বি আংলঙত যোৱা কেইবাটাও বছৰত অভূতপূৰ্ব বিকাশ হৈছে। কাৰ্বি পাহাৰ আজি উন্নয়নৰ এক নতুন দিগন্তলৈ গতি কৰিছে। আমাৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাৰ ডাঙৰীয়াৰ নেতৃত্বত আজি কাৰ্বি আংলঙৰ চাৰিওফালে আমি বিকাশৰ এক নতুন দিগন্ত দেখা পাইছোঁ। আজি কাৰ্বি আংলঙৰ বিকাশৰ সৈতে সংগতি ৰাখি আমাৰ কাৰ্বি আংলং জিলাৰ অংগনবাদী চেণ্টাৰসমূহত আমি যাতে শিশুসকলক সকলো ধৰণৰ সুবিধা আগবঢ়াব পাৰোঁ, তাৰ বাবে বিভিন্ন শিক্ষণ সামগ্ৰী বিতৰণৰ বাবে আজি আমি ইয়াত উপস্থিত হৈছোঁ। শাৰীৰিক বিকাশৰ বাবে অতিকৈ প্ৰয়োজনীয় উপাদান হৈছে ক্ৰীড়া, খেলা ধূলা আৰু শিক্ষণ সামগ্ৰীয়ে শিশুসকলৰ সংখ্যাগত জ্ঞান আৰু সমস্যা সমাধানৰ দক্ষতাৰ বিকাশত সহায় কৰে। আজি আমি কাৰ্বি আংলং জিলাৰ অংগনবাদী কেন্দ্ৰসমূহৰ মাজত অত্যাৱশ্যকীয় সামগ্ৰী, কিতাপৰ চেল্ফ, চিত্ৰাংকন, কাৰ্যকলাপৰ কিট, শিক্ষণ আৰু খেলাৰ কিট, নন মেগনেটিক ৰাইটিং বোৰ্ড, ডাষ্টাৰ, মাৰ্কাৰ, পেন, ডিছপ্লে, পাইনিং বোৰ্ড, মেডিচিন কিট, প্ৰি স্কুল কিট, অংগনবাদী কৰ্মী আৰু সহায়কাৰীৰ বাবে ইউনিফৰ্ম, প্ৰি স্কুল ইউনিফৰ্ম আৰু পানী ফিল্টাৰ আদি বিতৰণ কৰিম। ইয়াৰ লগতে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধীনত 3070টা অংগনবাদী কেন্দ্ৰলৈ 2025 চনৰ বাজেটৰ পৰাও আমি বিভিন্ন সহায় আগবঢ়াবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আজি আমাৰ ইয়াত কাৰ্বি আংলং জিলাৰ 3070টা অংগনবাদী কেন্দ্ৰৰ সহায়িকা আৰু আমাৰ কৰ্মী বাইদেউসকল উপস্থিত আছে। আজি বহুদিনৰ পৰা আমাৰ কাৰ্বি আংলঙৰ লগতে অসমৰ অংগনবাদী কৰ্মী আৰু সহায়িকা বাইদেউসকলে তেওঁলোকৰ দৰমহা বৃদ্ধিৰ বাবে আমাৰ চৰকাৰক অনুৰোধ জনাই আহিছিলে। মই আপোনালোকক ক'ব খুজিছোঁ যে অহা 1 অক্টোবৰৰ পৰা আমি আপোনালোকৰ দৰমহাও বৃদ্ধি কৰিম আৰু লগতে আপোনালোকক এটা এককালীন সাহায্যও আমি আগবঢ়াম। অৰ্থাৎ এবাৰতে আপোনালোকক এটা পুঁজি আমি আগবঢ়াম যাতে ঘৰৰ কাম কাজ, ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ ব্যৱস্থা ল'ব পাৰে আৰু লগতে 1 অক্টোবৰৰ পৰা আপোনালোকৰ দৰমহাও আমি যিমানখিনি পাৰোঁ সিমানখিনি আমি বৃদ্ধি কৰিম যাতে আমাৰ অংগনবাদী কৰ্মী আৰু সহায়িকাসকলৰ পৰা অলপ হ'লেও তেওঁলোকৰ মনৰ দুখ আমি যাতে কমাব পাৰোঁ। ভাল হ'বনে বেয়া হ'ব দৰমহাটো বঢ়াই দিলে? ভাল বেয়া হ'ব নেকি? পিছফালে একো কোৱাই নাই। ভাল হ'বনে বেয়া হ'ব? ভাল হ'ব। তাৰপিছত আৰু আন্দোলন কৰিব নালাগিব হা, ঠিক হ'ব নহয়? হ'বনে নাই? কোনে কোনে দিছপুৰত গৈছিল আন্দোলন কৰিবৰ কাৰণে? হাত দাঙকচোন। এতিয়া কোনেও যোৱা নাই, ইয়াত কোনেও হাত নাদাঙে। বাইদেউ গৈছিলে? কেইদিন গৈছিলে? কেইদিন আন্দোলন কৰিব কেইদিন গৈছিলে? ঠিক আছে, যি গ'ল গ'ল, বেছি গৈ নাথাকিব। কষ্ট হয় নহয় অহা যোৱা কৰোঁতে, হয়নে নহয়? কষ্ট হয়নে নহয় যাওঁতে আহোঁতে? তাতেতো খোৱা লোৱাটো কষ্ট। অহাবাৰ আন্দোলন কৰিব গ'লে মোৰ ঘৰতে খাব আহি যাব চববিলাক। হ'ব।